এফালে যদি উজনি অসমৰ পৰা একাংশ জাতীয় সংগঠনৰ মানে পোছাকধাৰী লোকে মিয়া শ্ৰমিকসকলক তাৰ পৰা খেদিব বিচাৰিছে, আনফালে আকৌ যি উৰিয়ামঘাট অঞ্চলত মিয়া লোকসকলক উচ্ছেদ চলালে আৰু উচ্ছেদ চলোৱাৰ পিছত তাৰ পৰা বহু লোক সংখ্যালঘু লোক গুচি অহাৰ পাছত সেই ঠাইখিনি এতিয়া নগা যিসকল নাগালেণ্ডৰ নগা লোকসকলে আহি তিহিলঘিলনি কৰা বুলি বা মানুহৰ ঘৰত আহি পেলাই অসমীয়া খিলঞ্জীয়া যিসকল লোক আছে সেইসকলক দম দিয়া ভয় ভাবুকি দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে আৰু তেনে সময়তে নাগালেণ্ডৰ একাংশ লোকে অসমৰ সংবাদ মাধ্যমৰ আগত দাবী কৰিছে যে মুখ্যমন্ত্ৰীক তেওঁলোকে ধন্যবাদ জনাই কৈছে যে নাগালেণ্ডৰ যিসমূহ ৰজা পুখুৰী হওক বা গেলাবিলেই হওক সেই অঞ্চলসমূহ মিয়াৰ দখলৰ পৰা বেদখলমুক্ত কৰাৰ বাবে তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে আৰু সেয়া তেওঁলোকৰ ভূমি বুলি দাবী কৰিছে আৰু তাৰ পিছতে আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইটো সত্য কথা নহয়, নগাই আমাক উচ্ছেদৰ ক্ষেত্ৰত সহায় সহযোগিতাহে কৰিছে আৰু কোনো ধৰণৰ নগাৰ আগ্ৰাসন তাত চলা নাই বুলি তেওঁ উল্লেখ কৰিছে। সকলো কথা আমাৰ আজিৰ এই বিশেষ অনুষ্ঠান সাময়িকীত আলোচনা কৰিম। প্ৰত্যেক দিনাৰ দৰেই মোৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু মই আপোনাৰ ওচৰলৈ প্ৰথমতেই আহিছোঁ উজনি অসমৰ পৰা মিয়াক উচ্ছেদৰ প্ৰসংগ। একাংশ জাতীয় সংগঠন বুলি কয় তেওঁলোকে আৰু আঙুলি দেখুৱাই তেওঁলোকে দম দিছে, তহঁত ইয়াৰ পৰা কাইলৈৰ ভিতৰত গ'লে যা, নহ'লে অসম খালী কৰি পেলাই উজনি অসম গুচি যা, নহ'লে তহঁতৰ বিপদ আছে। সেই তেনেকুৱা ধৰণৰ একাংশক মানে দল সংগঠনৰ নেতাই ভয় ভাবুকি প্ৰদান কৰিছে। আগতে কিন্তু কিছুদিনৰ আগতে এই পৰিৱেশটো দেখা পাইছিলোঁ, তাৰপিছত নাইকিয়া হৈছিল, আকৌ সেই পুনৰ পৰিস্থিতি। কি ক'ব এই ক্ষেত্ৰত? নহয়, এই উজনি অসমত যে কোনো স্বয়ম্ভূ নেতা ওলাইছে, তেওঁলোকে যে এই ধৰণৰ মানুহক ভয় ভাবুকি দিছে, প্ৰথম কথা আজি যদি কিবা এটা বেআইনী কাম হয়, বেআইনী কামৰ কোনটো বেআইনী কোনটো আইনী সেইটো বিচাৰ কৰাৰ কাৰণে প্ৰশাসন বোলা বস্তু এটা আছে। এইটো এটা ললেছনেছ, এটা মানে আইনৰ শাসন বোলা বস্তু এটা কিবা থাকিবতো, থাকিব থাকিব নহয়। গতিকে এটা সংগঠনে আহি এই কথাটো কোৱাৰ অধিকাৰ তেওঁলোকৰ ক'ত পালে? তেওঁলোকে আইন হাতত তুলি লোৱাৰ অধিকাৰ। তাত এই বিষয়টোৰ বহুতকেইটা দিশ আছে। প্ৰথম কথাটো হৈছে যে আজি শিৱসাগৰ টাউনত অসমৰ যিকোনো মানুহৰ তাত বসবাস কৰাৰ অধিকাৰ তাত আছে নাই, নাম্বাৰ 1। আৰু এজন মানুহ বিদেশী নাগৰিক নে স্বদেশী নাগৰিক সেইটো সিদ্ধান্ত লোৱাৰ অধিকাৰ কি আছে? তাৰ এটা আইনী প্ৰক্ৰিয়া আছে। গতিকে কোনোবা স্বয়ম্ভূ নেতাই কাৰোবাৰ প্ৰৰচনাত কোনোবা ৰাজনৈতিক স্বাৰ্থত তেনেকৈ গৈ যে তেওঁলোকে কাৰোবাক ভাবুকি দিয়া, কাৰোবাক তেওঁলোকে সতৰ্ক কৰি দিয়া, কাৰোবাক তেওঁলোকে এটা মানে ডেট বান্ধি দিয়া, এটা দিন ঠিক কৰি দিয়া যে ইমান তাৰিখৰ ভিতৰত তোমালোকে ইয়াৰ পৰা যাব লাগিব, কিবা কৰিব লাগিব। প্ৰথম কথাটো হৈছে প্ৰশাসন বোলা বস্তু তাত শুই আছে নেকি? প্ৰশাসনৰ দায়িত্ব কি? যে কোনোবা মানুহে গৈ যদি কাৰোবাক তেনেকুৱাকৈ ভয় ভাবুকি প্ৰদৰ্শন কৰে, তেতিয়াহ'লে প্ৰশাসন বোলা বস্তুটো কিয় তাত আছে? প্ৰশাসনৰ তাত তাৰমানে কোনো অস্তিত্ব নাই নেকি? কেনেকুৱাকৈ কোনোবাই গৈ পেলাই সেইটো বৈধ হওক অবৈধ হওক এই কথাটো সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে প্ৰশাসনৰ। আৰু হয়, কোনোবা সংগঠনে দাবী উত্থাপন কৰিব পাৰে যে আজি তাত যদি কিবা এটা বেআইনী কাম হৈছে বা তেওঁলোকে বেআইনী কাম নহ'লেও তেওঁলোকে ভাবি লৈছে এইটো এটা বেআইনী কাম হৈছে, তেওঁলোকে আন্দোলন কৰিব পাৰে, তেওঁলোকে শান্তিপূৰ্ণভাৱে আন্দোলন দিব পাৰে, তেওঁলোকে কৰিব পাৰে, আন্দোলন কৰিব পাৰে। কিন্তু তেওঁলোকে আইন নিজৰ হাতত তুলি লৈ মানুহক গৈ যে তোমালোক ইয়াৰ পৰা যদি গুচি নোযোৱা, ইয়াৰ পৰা যদি নোযোৱা তেনেহ'লে তোমালোকৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ব পাৰোঁ। এই ধৰণৰ যিটো কথা, সেইটো আইনৰ যিটো শাসন, সেই আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী কথা। কাৰণ তেতিয়াহ'লে চৰকাৰখন কিয় আছে তাত? DC SDC এইবিলাক মানুহ কিয় আছে তাত? পুলিচ প্ৰশাসন কিয় আছে তাত? তেওঁলোকৰ কোনো কাম নাই নেকি? যে আজি কোনোবা এই স্বয়ম্ভূ নেতা আহি পেলাই ক'ব, কালি অইন কোনোবা এটাই ক'ব আৰু তেওঁলোকে তেওঁলোকৰ মতে চালো। এইটো কেনেকুৱা ধৰণৰ কথা? এইটো কোনখন দেশৰ কোনখন আইনত এই কথাটো সিদ্ধ?
এইটো কোনো আইনী কথা নহয় নহয়, এইটো সম্পূৰ্ণ বেআইনী, সম্পূৰ্ণৰূপে আইন বিৰুদ্ধ কথা। নিশ্চয়কৈ আপুনি যিহেতু ক'লে প্ৰশাসনৰ ৰহস্যজনক ভূমিকাক লৈ বিভিন্ন দল সংগঠন কিন্তু এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু একাংশই ক'ব বিচাৰিছে যে আজি এখন সংবিধান আছে দেশত আৰু লগতে এখন ধৰ্মনিৰপেক্ষ তাৰমানে ৰাষ্ট্ৰত জাতিভিত্তিক ধৰ্মভিত্তিক এনেকৈ একাংশ লোকক মানে এঠাইৰ পৰা খেদি পঠিওৱাটো কিমান দূৰ যুক্তিসংগত বা আপুনি এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? নহয়, প্ৰথম কথাটো হৈছে যে উচ্ছেদৰ কথাটো, উচ্ছেদ চোৱা না উচ্ছেদটো মই আহিম, কিন্তু এইটো তাৰমানে খেদাই পঠিয়াব যে খেদাই পঠাব নোৱাৰে নহয়। এজন মানুহক মই যদি কাৰোবাৰ তাত ঘৰত ভাড়া ল'ব বিচাৰোঁ, খেদাই পঠাব বিচাৰিলে খেদাই পঠাব নোৱাৰে। এইটো সম্পূৰ্ণৰূপে বেআইনী কথা, ভাৰতীয় হিচাপে অধিকাৰ আছে, সম্পূৰ্ণ বেআইনী কথা, এইটো কোনো পধ্যেই নোৱাৰে। এইটো প্ৰশাসন কি কৰি আছে, তেওঁলোকে শুই আছে নেকি নে কি কৰি আছে? সেইটোৱে মই আহিছোঁ যে তেওঁলোকে এতিয়ালৈকে কিন্তু শিৱসাগৰ আৰক্ষী বা প্ৰশাসনৰ তৰফৰ পৰা বীৰ লাচিত সেনাই হওক বা অন্যান্য কিছুমান সংগঠনৰ নেতৃত্বক তেওঁলোকক যেন অপেনলি সেই কামবিলাক বা মন্তব্য দিবলৈ বহুকেইখন এজাহাৰ দাখিল হৈছে। কিন্তু সেইটো হৈছে মই ক'লোঁ নহয় যে এইটো হৈছে, আৰু আমি দেখিছোঁ এইটো যে এইখন চৰকাৰে আইনৰ কথাটো নামানে। এইখন চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক যিটো অভিসন্ধি, ৰাজনৈতিক যিটো স্বাৰ্থ, সেইটোৰ কাৰণেহে তেওঁলোকে কাম কৰে। গতিকে তাৰ কাৰণে তেওঁলোকে যিকোনো কাম কৰিবৰ কাৰণে, কিন্তু এইটোৰ ইয়াৰ যিটো ফলাফল, এই ফলাফলটো অত্যন্ত ভয়ানক হ'ব, অত্যন্ত ভয়ানক হ'ব। আজি তোমালোকে বিজেপিৰ সমৰ্থনত তোমালোকে এই ধৰণৰ মানুহ ওলাই আহিছে কৰিবলৈ দিছা। কালি যদি বেলেগ এখন চৰকাৰ আহে, তোমালোক তাৰ ভিক্টিম হ'বানে নহ'বা? কালি যদি অন্য চৰকাৰ, অন্য দলৰ চৰকাৰ আহে, তেওঁলোক তাৰ ভিক্টিম হ'বনে নহ'ব? হ'ব নহয়, কাৰণ চৰকাৰ আৰু দল দুইটা বেলেগ বস্তু। গতিকে চৰকাৰৰ দায়িত্বত যিসকল আছে, পুলিচ প্ৰশাসন এটা সম্পূৰ্ণৰূপে তেওঁলোক নিৰপেক্ষ হ'ব লাগিব। তেওঁলোকে যেতিয়া তেওঁলোকৰ দায়িত্ব সম্পাদন কৰে, তেওঁলোকে ভাৰতীয় সংবিধান আৰু যাৱতীয় যিবিলাক আইন কানুন আছে তাৰ ভিত্তিতহে তেওঁলোকে পদক্ষেপ ল'ব লাগিব। কাৰো ৰাজনৈতিক স্বাৰ্থ তেওঁলোকে সিদ্ধি কৰাৰ কাৰণে, কাৰো ৰাজনৈতিক স্বাৰ্থ আগবঢ়োৱাৰ কাৰণে তেওঁলোকে কাম কৰিব নালাগে। দুটা সম্প্ৰদায়ৰ মাজত যেতিয়া তাৰমানে উত্তেজনা সৃষ্টি কৰে বা বিষবাষ্পৰ সৃষ্টি কৰিব বিচাৰে, তেতিয়াহ'লে ভাৰতীয় দণ্ডবিধি বা ন্যায় সংহিতা বৰ্তমানৰ বিভিন্ন ধৰণৰ ধাৰা আছে, 196, 197। এই ক্ষেত্ৰত কিন্তু সেয়াটো আমি যদি বিৰোধী নেতাই যদি সেইটো কৰিলেহেঁতেন নিশ্চয়কৈ সেয়া প্ৰযোজ্য হ'লহেঁতেন। কিন্তু এতিয়া আমি ওলোটাই দেখা পালোঁ, সিদিনাখন অলপত মুখ্যমন্ত্ৰীয়ে প্ৰশংসাৰে উপচাই পেলাইছে বীৰ লাচিত সেনাক। কেনে কথা, এজন সংগঠনক, সেইটো মই ক'লোৱেই যে বীৰ লাচিত সেনাক যদি তোমাৰ পৃষ্ঠপোষক হৈ পৰিছে মুখ্যমন্ত্ৰী, আৰু তেতিয়াহ'লে এইটোতো এটা ভয়ানক কথা, এইটোতো সাংঘাতিক ধৰণে বিপদজনক কথা। কিন্তু মই এটা কথা ভাল পাইছোঁ যে শিৱসাগৰৰ চিন্তাশীল ব্যক্তিসকলে কিন্তু ইয়াৰ প্ৰতিবাদ কৰিছে, ওলাই আহিছে। এইটো খুব ভাল কথা। এইটো যিটো দায়িত্ব হ'ব লাগিছিলে চৰকাৰৰ, যিটো দায়িত্ব হ'ব লাগিছিলে প্ৰশাসনৰ, এতিয়া ৰাইজে আহি ওলাই ক'ব লগা হৈছে যে তোমালোকে প্ৰশাসনে তোমালোকৰ কাম কৰা, তোমালোকৰ কাম কৰা নাই। আৰু এই ক্ষেত্ৰত উচ্ছেদৰ প্ৰসংগলৈ আহিছোঁ যে যেতিয়া উৰিয়ামঘাটত উচ্ছেদ হ'ল বা তাৰ উচ্ছেদ কৰাৰ পূৰ্বে বহু লোকে সেই ঠাই এৰি পেলাই আহিলে, এইখিনিত দুটা দিশ কিন্তু উল্লেখ আছে। প্ৰথমটো দিশ, আমি কালি কেইটামান ভাষ্য শুনিলোঁ কেইগৰাকীমান খিলঞ্জীয়া লোকৰ, তেওঁলোকে কৈছিল যে ইয়াত যেতিয়ালৈকে সংখ্যালঘু লোকসকল আছিল, মিয়া বুলি উল্লেখ কৰিছে, তেতিয়ালৈকে তেওঁলোক সুৰক্ষিত হৈ আছিল। নাগালেণ্ডৰ যিসকল নগা লোক, তেওঁলোকে আহি ঘৰত আহি পেলাই উপদ্ৰৱ চলোৱা নাছিল বা ভয় ভাবুকি দিয়া নাছিল। এতিয়া তাৰ পৰা যেতিয়াই মিয়া লোকসকল গুচি আহিল, এতিয়া খিলঞ্জীয়াসকল মানে কম যিহেতু সংখ্যাত, তেওঁলোকে উল্লেখ কৰিছে যে আমাক কোনো ডিষ্টাৰ্ব দিয়া নাছিল। যিসকল ধৰ্মীয় সংখ্যালঘু আছিল, তেওঁলোকে নিজেই ব্যৱসায় কৰে, নিজেই বেপাৰ বাণিজ্য কৰি আমাৰ লগত ধুনীয়াকৈ মিলি খাই আছিল। এতিয়া আমাক সুৰক্ষা দিব কোনে? আৰক্ষী প্ৰশাসনলৈ তেওঁলোকে অনুৰোধ জনাইছে। বিপৰীতে আৰু এখন ছবি আমি উল্লেখ কৰিছোঁ, নাগালেণ্ডৰ কেইজনমান নাগালোকে আহি অসমৰ ভূমিত, অসমৰ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে নাগালেণ্ডৰ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ কাৰণে। আৰু ৰজাপুখুৰী আৰু গেলাবিল নাগালেণ্ডৰ অন্তৰ্ভুক্ত বুলি তেওঁলোকে অপেনলি কৈছে। আমাৰ হাতত সেই মন্তব্য আছে, আমি সেই মন্তব্য ৰাইজলৈ বুলি আগবঢ়াই লৈছোঁ। আমি মহাবিক
আৰু আচলতে এইটো এলেকাটো আমি খান লগা এলেকা আছে এইটো ৰাজা পুখুৰীটো গেলাজেন এইটো আমি খান লগা এলেকা আছে তাই খান উকোপাই কৰি কিনে এনেকুৱা বহি যাইছে এইটোৰ পৰা আমি বাৰ গৈ আছে আছাম চিফ একদম ধন্যবাদ দি আছে তাই ঠিক সময়ৰ পৰা এইটো এফেকশ্যন কৰাটো আমি খান পাব্লিক নিমিত্তে আমি খান একদম ভাল আছে ওচৰতে আমি খান হালোৱা থকা খানটো হ'লেতো খেতিতে বি নাথাকি কেনা এনেকুৱা দিগদাৰ দি কেনা আহিছে আজি আসাম গভৰ্ণমেণ্ট পৰা এইটো IBI খানকে এভিকশ্যন ড্ৰাইভ কৰিব পৰাটো হ'লেতো আমি খান লা চাইড পৰা বি বেছি ডাঙৰ খুচি আছে আৰু আমাৰ খান লা অনাৰেবল আসাম লগা চিফ মিনিষ্টাৰ হিমন্ত বিশ্বকে বি আমি খান বেছি ডাঙৰ ধন্যবাদ দিয়া আছে তেওঁলোকে এতিয়া থিতাপি বহুত বছৰে হ'ল কমে চাগে 40-45 বছৰ মানে হ'ল নেকি আমিয়ে ইয়াত জন্ম তেওঁলোকেতো তাতকৈ আগেয়ে আহা অসুবিধা আমাৰ একো নাই তেওঁলোকে নিজে ইনকম কৰিছে নিজে খাইছে আৰু তেনেকুৱা নিচিনা হ'ব আৰু ইমানখিনিয়ে ক'লোঁ বিশেষ নাজানো ক'বলৈ আৰু নগাৰ খালি উৎপাত আৰু এতিয়া শুনিছোঁ বোলে নগাই এয়া মিয়া খেদাৰ লগে লগে নগা আহি উৎপাত এতিয়া আমাৰ থকা মেলা সেইবিলাক অসুবিধা সেই যেনেকৈ ভাঙিছে মানে তেনেকৈ আমাক মানে সুৰক্ষিত কৰি ৰাখিবলৈ যেনিবা পুলিচ প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়া সেইটোৱে আমি আমাৰ ফালৰ পৰা যথেষ্ট সোমাইছে মানে যিমান দিনৰ পৰা মানে ভাঙিব কৈছে তাৰ মানে তেতিয়াৰ পৰা মানে প্ৰায় আহিয়ে আছে শুনিছোঁ মানে থাকিছে নগা এতিয়া মানে আমাক যেনেকৈ চৰকাৰে মানে ভাঙি চিঙি হেৰি কৰিছে আৰু সেইকাৰণে আমাক মানে এতিয়া প্ৰশাসনৰ মানে ব্যৱস্থা কৰি দিয়ে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ আহিছে মানে আমি ঘৰে অহা নাই সিহঁতৰ মানে ঘৰে সোমাইছে সিহঁতি মানে আমাক হেৰি দিয়াৰ দৰে হেৰিয়ে দি আছিলে বাৰু প্ৰটেকশ্যন দি আছিলে তেনেকুৱা নিচিনা এতিয়া আমাৰবোৰৰ থাকিবলৈ ভয় হৈছে তেনেকুৱাই আৰু অসমীয়া মানুহ আছে ভালেমান ইয়াত চাইডে ইয়াততো অলপমান কমেই আছে আগলৈ আছে আৰু সেই আগৰ গাঁওখন অসমীয়া গাঁও পাইছোঁ আমি স্থানীয় মানুহ হিচাপে আমি ভালে পাইছোঁ সহযোগ কৰিছোঁ কিন্তু আমাৰ এটা সন্দেহ হৈ আছে আমাক এতিয়া মানে এইসকলে আমাৰ এটা নগালেণ্ড আৰু অসম বৰ্ডাৰ যিহেতু ইয়াত তেওঁলোকে আমাৰ ছেফটিৰ নিচিনা হৈ আছিলে আমাক এতিয়া প্ৰায় এই অঞ্চলৰ মানুহখিনি ভয়ভীত হৈ আছে যাতে কাইলৈ নাগা মানে সকলে কিবা এটা অসমীয়া মানুহখিনিক আমাৰ যিখিনি চলোৱা মানুহ ইয়াত সেইসকলক কিবা এটেক কৰিব বা কিবা উপদ্ৰৱ চলাব সেনেকুৱা ভয় চবে শংকিত হৈ আছে সেইকাৰণে আমি এই স্থানীয় যুৱক হিচাপে আমি অনুৰোধ জনাইছোঁ অসম চৰকাৰে অতি সোনকালে ইয়াত আমাৰ আছাম বেটেলিয়ন বা আছাম ৰাইফল কিবা এটা ব্যৱস্থা কেম্প দি পিনে আমাক যাতে সুৰক্ষিত কৰি ৰাখে এতিয়া এই সমগ্ৰ বিষয়টো কেনেকুৱা ধৰণৰ কৰিবলৈ গৈছিল কি খিলঞ্জীয়াক সুৰক্ষা দিবলৈ এতিয়া খিলঞ্জীয়াই ওলোটাই ক'লে যে মিয়াসকলে তেওঁলোকৰ ৰক্ষক আছিল আজি নগাৰ উপদ্ৰৱত তেওঁলোক থাকিব পৰা নাই কি ক'ব এটা কথা আমি জানো তুমিও জানা যে তোমাৰ আজি অসমৰ লগত মেঘালয়ৰ তোমাৰ সীমাৰ এটা বিবাদ আছে মিজোৰামৰ সীমা বিবাদ অৰুণাচলৰ সীমা বিবাদ আছে আৰু নাগালেণ্ডৰ সীমা বিবাদ আছে গতিকে এতিয়া ইয়াত কোন সঁচা কোন মিছা সেই কথাটো মই ক'বলৈ নাযাওঁ কিন্তু প্ৰশ্নটো হৈছে যে সেই ধৰণৰ সীমা বিবাদ আছে আৰু এই কথাটোও সঁচা যে বহু সময়ত নগালোক আহি তাত বসবাস কৰা অসমীয়া মানুহৰ ওপৰত উপদ্ৰৱ কৰা সেই কথাটো সঁচা নহয় জানো সেইটো আমি দেখা পাইছোঁ এতিয়া প্ৰশ্নটো হৈছে যে তেওঁলোকে এই যিটো উৰিয়াম ঘাটত যিটো উচ্ছেদ হৈছে সেই উচ্ছেদৰ ক্ষেত্ৰত আমাৰ যিবোৰ খিলঞ্জীয়া মানুহ তাত আছে তেওঁলোকে দুখ প্ৰকাশ কৰিছে যে এওঁলোক থকাৰ কাৰণে আমি সুৰক্ষিত অনুভৱ কৰিছোঁ কাৰণটো কি প্ৰশ্নটো হৈছে যে যিসকল মিয়া মানুহ তেওঁলোক বহুত দুখ কষ্টৰ মাজেৰে অহা মানুহ আজি তোমাৰ প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিছে তেওঁলোক যাবলৈ বাধ্য কিন্তু তেওঁলোক অলপ দুৰ্ধৰ্ষ টাইপৰ মানুহ
আৰু নগাসকলৰ আমিতো জানোৱে কেনেকুৱা ধৰণৰ কেনেকুৱা ধৰণৰ কাজিয়া পেচাল মানে কেনেকৈ লাগি থাকে মেৰাপানী গতিকে এতিয়া সাধাৰণ মানুহখিনিয়ে অসমৰ ফালে থকা সাধাৰণ মানুহখিনিয়ে তেওঁলোকে এটা নিৰাপদ ফিল কৰিছিলে এই মানুহখিনি থকাৰ কাৰণে এইটো এটা স্বাভাৱিক কথা আৰু এতিয়া তোমাৰ কথাটো কেনেকুৱা ধৰণৰ হ'ল মই তাত কোনটো সঁচা কোনটো মিছা মই ক'ব নোৱাৰোঁ কাৰণ মোৰ হাতত তেনেকুৱা ধৰণৰ কোনো তথ্য পাতি নাই কিন্তু অভিযোগৰ ভিত্তিত মই কৈছোঁ যে আজি অসমৰ মাটি আমি মিয়ায়ো দখল কৰাটো নিবিচাৰোঁ আমি নগাঁও দখল কৰাটো নিবিচাৰোঁ হয় নাই কোনেও দখল কৰিব নালাগে মিয়া যদি তোমালোকে তাৰ পৰা উচ্ছেদ কৰিছা হা সেইটো আকৌ এটা বেলেগ কথা যে তেওঁলোক তাত গৈ বহিছিলে কিয় ক'ৰ পৰা গৈছিলে বাংলাদেশী যিটো কথা সেইটোতো মই সম্পূৰ্ণৰূপে এইটো এটা গোকাত মিছা কথা এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ বাংলাদেশীটো তেনেকুৱাকৈ নিৰ্ধাৰণ কৰিব নোৱাৰে বেদখলকাৰী এইটো কথাটো বেলেগ কথা বেদখলকাৰী যিকোনো মানুহে হ'ব পাৰে কিন্তু বেদখলৰ মূলটো আকৌ আছে যে তেওঁলোক কিয় তাত যাব লগা হ'ল তেওঁলোকৰ যদি নদীয়ে তেওঁলোকৰ মাটি যদি লৈ গৈছে প্ৰাকৃতিক গৰাখহনীয়াই যদি লৈ গৈছে গতিকে তেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত তেওঁলোকৰ মাটি যদি তোমাৰ ধৰাচোন যদি চৰত বাস কৰি আছিলে চৰটো যদি তোমাৰ নদীত জাহ গ'ল তেতিয়া বিভিন্ন ধৰণৰ কথা তেওঁলোক তাত থকা মানে এইটো নুবুজায় যে তেওঁলোক বিদেশী নাগৰিক সেইটো কথা তেওঁলোকে ক'ব নোৱাৰে এতিয়া কিন্তু প্ৰশ্নটো ইয়াতে হৈছে কি দুটা কথা এটা হ'ল যে স্থানীয় মানুহখিনিয়ে কৈছে যে এওঁলোক ইয়াতে থকাৰ কাৰণে আমি অলপমান নিৰ্ভয় অনুভৱ কৰিছিলোঁ আৰু তেওঁলোকে কৈছে যে এওঁলোক ইয়াৰ পৰা যোৱাটো আমাৰ অসমৰ চিফ মিনিষ্টাৰক তেওঁলোকে ধন্যবাদ জনাইছে তেওঁলোকে নাগালেণ্ডৰ তাৰমানে কথাটো হ'ল এইটো যে মিয়াৰ লগত এই কাৰবাৰটো হ'লে তেওঁলোকৰ ৰাজনৈতিক যিটো স্বাৰ্থ সেই স্বাৰ্থটো সুৰক্ষিত হয় গতিকে মাটিখিনি তাক ছেভ কৰাটো মাটিখিনি সুৰক্ষিত কৰাটো সেইটো মূল কথা নহয় ৰাজনৈতিক যিটো এজেণ্ডা সেইটো তেওঁলোকৰ প্ৰমোট কৰাটো সেইটোক আগবঢ়াই লৈ যোৱাটোহে তেওঁলোকৰ মূল কথা যদি মাটিখিনি সুৰক্ষিত কৰাৰ কথাটো হ'ল এতিয়া যিটো সমগ্ৰ এই অসমৰ চাৰিওফালে তোমাৰ মিজোৰামৰ পৰা আদি কৰি মেঘালয় মিজোৰাম অৰুণাচল প্ৰদেশ নাগালেণ্ড এই তাত যে সীমাৰ প্ৰব্লেমবিলাক হৈ আছে আৰু প্ৰায়ে আমি দেখো মিটিং কৰে কিবা কৰে মিজোৰামত কমিটি গঠন কৰে মিজোৰামতটো কেনেকুৱাটো মানুহ মৰি গ'ল নহয় জানো মিজোৰাম মানুহ মৰি গ'ল গতিকে এতিয়া স্থানীয় মানুহখিনি দেখিছে যে এওঁলোক থকা সময়ত এওঁলোকৰ সংখ্যাটো অলপ বেছি আছিলে আৰু স্থানীয় মানুহৰ লগত হয়তো মিয়া মানুহখিনিয়ে মিলিজুলি আছিলে গতিকে তেওঁলোকে এটা নিৰাপত্তাৰ ভাৱ এটা পাইছিল আৰু এতিয়া তেওঁলোকে আৰু ভিতৰলৈ সোমাই আহিব আৰু আগ্ৰাসন কৰিব তেওঁলোকে গতিকে সেইটো কেনেকুৱা ধৰণৰ কথা এইখিনিতে কিন্তু মুখ্যমন্ত্ৰীজনৰ ভূমিকা কিন্তু যিটো হ'ব লাগিছিল সেইটো নহ'ল তেওঁ সেই মন্তব্য যেতিয়া সংবাদ মাধ্যমত প্ৰচাৰিত হ'ল তাৰ ওপৰত আধাৰ কৰি সাংবাদিকে প্ৰশ্ন উত্থাপন কৰিছিল যে এনেকুৱা ধৰণৰ নাগালোকে দাবী কৰিছে যে সেয়া তেওঁলোকৰ ভূমি তেতিয়া তেওঁ কৈছে এইটো অসত্য কথা এইটো নহয় কেতিয়াও তেওঁলোকে আগ্ৰাসন কৰা নাই নাগালোকসকলে তেওঁলোকক মানে অসমৰ প্ৰশাসনক সহায় সহযোগিতাহে কৰিছে উচ্ছেদ কৰাৰ ক্ষেত্ৰত কিন্তু এইখিনি মুখ্যমন্ত্ৰীৰ ভূমিকাটো কি হ'ব লাগিছিল সীমা যিটো বিবাদ সেইটো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কি ক'ব এতিয়া প্ৰশ্নটো হৈছে যে এইজন মুখ্যমন্ত্ৰীৰ কথাৰ কিবা মূল্য আছে নেকি এইজন মুখ্যমন্ত্ৰীৰ কথাটো কোনো মূল্য নাই নহয় এইজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক যিটো এজেণ্ডা তাৰ কাৰণে যেতিয়া যি মন যায় তাকে কৰি দিব পাৰে আজি নগাসকলক ভাল বুলি ক'ব কালি তেওঁলোকক বেয়া বুলি ক'ব গতিকে এওঁলোকৰ আচলতে মই তেওঁৰ মুখৰ আগতে ক'ব পাৰোঁ এতিয়াতো মুখ্যমন্ত্ৰী নাই তেওঁৰ মুখৰ আগতে ক'ব পাৰোঁ যে আপোনাৰ আচলতে কথাৰ কোনো মূল্য নাই কোনো মৰ্যাদা নাই আপুনি যেতিয়াই যিটো সুবিধা সেই কথাটো কয় গতিকে এই ক্ষেত্ৰতো মই এই কথাটোৱে ক'ম যে আমি কেতিয়াবাই এইটো হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ যে কোনো মূল্য নাই সেই কথাটো আমি কেতিয়াবাই উপলব্ধি কৰিছোঁ আৰু অনুভৱ কৰিছোঁ সেইকাৰণে তেওঁৰ কথাৰ ওপৰত তেওঁ কোৱা কথা সত্যতা বিচাৰ কৰাৰ প্ৰশ্ন নুঠেই কাৰণ তেওঁ যেতিয়াই যি মন যায় তাকে কয় আৰু এটা সাংবিধানিক পদত থকা মানুহ এজনে তেওঁৰ যিটো পদমৰ্যাদা সেই পদমৰ্যাদাৰ প্ৰতি কেতিয়াও তেওঁ সন্মান প্ৰদৰ্শন নকৰে তেওঁ
কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হয়, সেই খিলঞ্জীয়া অসমীয়া লোকসকলক সুৰক্ষা দিব কোনে? অসম চৰকাৰে এইটো দিব লাগিব, কিন্তু এই ক্ষেত্ৰত তেওঁৰ ভূমিকাটো সেইটোতো আমি দেখিছোঁ না। মই ক'লো নহয় যে মই নগা আৰু অসমীয়াৰ মাজত কাজিয়া লগাটো নিবিচাৰোঁ হা। কিন্তু প্ৰশ্নটো হৈছে কি, আজি যদি নগাই যদি আহি অসমৰ মানুহক যদি অত্যাচাৰ কৰে, সেইটো কেতিয়াও সমৰ্থন নকৰোঁ। বা ঠিক তেনেদৰে অসমীয়া মানুহে পেলাই যদি নগাৰ ওপৰত অত্যাচাৰ কৰে, সেইটো সমৰ্থন নকৰোঁ। কিন্তু সেই ধৰণৰ কামটো হোৱা নাই। আমি প্ৰায়ে দেখিছোঁ কি যে নগা ভিতৰলৈ সোমাই আহি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিছে, আৰু সেইটোক তেওঁলোকে এই চৰকাৰৰ দায়িত্ব সেই সুৰক্ষা দিয়াটো। কিন্তু আমি প্ৰায়ে দেখাওঁ, নিউজ পেপাৰ দেখা পায়ে থাকোঁ দেখোন যে তেওঁলোক সোমাই আহিছে, আহি অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিছে, ঘৰ বাৰী তহিলং কৰিছে, এইটো কৰি থাকোঁ। গতিকে ক'তা আমাৰ প্ৰশাসনে ক'ত সুৰক্ষা দিব পাৰিছে স্থানীয় মানুহক? নিশ্চয়কৈ মই একেবাৰে শেষৰ ফালে আহিছোঁ। ইয়াত দুটা কথা জড়িত হৈ আছে, যে মানুহৰ মৌলিক সমস্যা বহুত আছে। বহু খিলঞ্জীয়া লোকে আজি উচ্ছেদৰ ভয়ত মানে পেটত ভৰি লুকুৱাৰ নিচিনা অৱস্থা হৈছে। আদানী আম্বানীয়ে তেওঁলোকৰ ভূমি দখল কৰিব নেকি, সেয়া পৰ্বতজোৰাই হওক বা বৰদোৱাৰেই হওক বা কাৰ্বি আংলঙেই হওক, বিভিন্ন ঠাইত এনেকুৱা এটা ভয়ৰ মাজত খিলঞ্জীয়া লোকসকলে মানে দিন অতিবাহিত কৰিছে, 1 নম্বৰ। 2 নম্বৰ কথা, সেই তেনে সময়তে বীৰ লাচিত সেনা নামৰ যিটো সংগঠন, সেইবিলাক ঘটনাত কিন্তু আজি পৰ্যন্ত এটা তেওঁলোকৰ শব্দ এটা আমি কোৱা নুশুনিলোঁ। তাৰ বিপৰীতে এতিয়া মুখ্যমন্ত্ৰীয়ে যিহেতু মিয়াসকলক লৈ পেলাই যেনেকুৱা ধৰণৰ তীব্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি থাকে, এতিয়া সেই হিমন্ত বিশ্ব শৰ্মাই পতা জালত কিন্তু সেই জাতীয় একাংশ সংগঠনে কিন্তু ভৰি দিছে নেকি ২৬ৰ পূৰ্বে, যিহেতু মানুহৰ মৌলিক সমস্যা বহুত আছে? সমগ্ৰ বিষয়টো কি ক'ব? তুমি ভুল কৰিছা। ইয়াত তেওঁলোকে, তুমি ভুল কথা কৈছা। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিছে নহয়। তেওঁলোক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কোনো পাৰ্থক্য নাই, সেইটোহে কথা। একো জালত ভৰি দিয়া নাই হা। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ চুটলিপি মতেই কাম কৰে, গতিকে এইটো জালত ভৰি দিয়া নহয় নহয়। এজন মানুহে জালত ভৰি দিয়া বুলি কেতিয়া ক'ম? যে যেতিয়া তেওঁলোকে নজনাকৈ গৈ পেলাই তাত এটা ফাঁদত পৰে, নজনাকৈ নহয়। তেওঁলোক আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আজি মানে এইটো কথা কোৱাত মোৰ কোনো আপত্তিয়ে নাই যে আছু আৰু এই ধৰণৰ যিবোৰ তথাকথিত যিবোৰ জাতীয় সংগঠন, লাচিত সেনা, কিবা সেনা, সেইবিলাক আচলতে চৰকাৰৰ পকেটত। আজি তুমি যিটো কথা, ইয়াৰ আগতে যিটো প্ৰশ্ন উত্থাপন কৰিলে, সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। সেইটো হৈছে যে এতিয়ালৈকে অসমত যোৱা সময়ছোৱাত যিমান উচ্ছেদ হৈছে, সেই উচ্ছেদৰ অধিকাংশ লোক কোন? সেই উচ্ছেদৰ অধিকাংশ লোক হৈছে কিন্তু ভূমিপুত্ৰসকল, মিয়া মুছলমানসকল নহয়। ৫৫,০০০ বিঘাৰ ৪৯,০০০ বিঘা মিয়া মুছলমানসকল, খিলঞ্জীয়াসকল। সেইসকলক, আৰু খিলঞ্জীয়াৰ কথাটো আমি জানোৱে, আজি কাৰ্বি, বড়ো, ৰাভা, মিচিং, তিৱা, তেওঁলোকৰ হৈছে কি যে তেওঁলোকৰ মাটিবোৰ আছিলে কমিউনিটি লেণ্ড। তাত ইণ্ডিভিজুৱেল প্ৰাইভেট অ'নাৰশ্বিপটো তাত নাছিল, কাৰণ কমিউনিটিৰ লগতে গোটেই বস্তুটো আছিল। আৰু সেইটো অজুহাত দিয়ে চৰকাৰে কৈছে এইটো আমাৰে মাটি, কথা প্ৰাইভেট অ'নাৰশ্বিপটো তাত নাই। আৰে বাবা, ৬ষ্ঠ অনুসূচীৰ মতে সেইটো কমিউনিটি লেণ্ড, আৰু কমিউনিটিৰ কথাটো হৈছে যে কমিউনিটি উইল ডিচাইড। কমিউনিটি উইল ডিচাইড ডাজ নট মিন দি দালাল অফ দি কমিউনিটি উইল ডিচাইড। নো, the community will decide means the majority of the people will decide, not their dalals. Like ejon manu ase je Karbi Anglongot, ejon petla ejon je ejon ase Karbi Anglong Tuliram Ronghan ne Tuliram Ronghan eta Tuliram Ronghan or tumi sa ha সম্পত্তি sa কি অবস্থা পাহাড় হৈছে আৰু অনবৰতে হিমন্ত বিশ্বৰ লগতে লাগি থাকে হা। গতিকে এওঁলোকেও একাংশই এটিএম বুলি অভিযোগ কৰে। এওঁলোকে কথাটো হৈছে যে এওঁলোকে সেইকাৰণে আমাৰ খিলঞ্জীয়া কৈ থাকে হা। খিলঞ্জীয়াৰ কথা যদি তোমালোকে কৈ থাকা, ভূমিপুত্ৰৰ কথা যদি তোমালোকে কৈ থাকা, তেতিয়াহ'লে য'তে এই ধৰণৰ উচ্ছেদ হৈছে তাত তোমালোকে কিয় মুখৰ মাত এটা নাই? তোমালোকে তাত
এই যে তোমাৰ বৰদোৱাত তুমি আমি গৈছিলোঁ তাত আচুৰ ৰুলটো কি আচুৰ ভূমিকাটো কি নাই নীল নাই এতিয়া তোমাৰ ইয়াতে শিল খাকত যে হৈছে আচুৰ ভূমিকাটো কি নাই নীল নীল তোমাৰ কে মেছেজ লাগি আছে তুমি অসমৰ যিবিলাক ঠাইত এই ধৰণৰ উচ্ছেদ হৈছে সেই য'ত স্থানীয় য'ত তথাকথিত খিলঞ্জীয়া বা ভূমিপুত্ৰসকল য'ত এফেক্টেড হৈছে ক্ষতিগ্ৰস্ত হৈছে তাত এতিয়ালৈকে কেইটা কথাত কোনটা কিমানটা ঘটনাত সদৌ অসম ছাত্ৰ সন্থা বা এই তথাকথিত জাতীয় সংগঠনবিলাকে মাত মাতিছে মোক কোৱাচোন নাই 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 ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে মাত মাতি আছে সেইটো তেওঁলোকে এখন গঠন কৰিছে হয় নিশ্চয়কৈ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ক্ষেত্ৰত আইন আছে প্ৰশাসন আছে যদি প্ৰকৃততে তেওঁলোক বাংলাদেশী হয় তেওঁলোক যদি 1971 চনৰ যদি পাছত আহিছে অসম চুক্তি অনুসৰি তেতিয়াহ'লে তেওঁলোকক বাংলাদেশলৈ বিতৰণ কৰাটো এইটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য তাত কাৰো দ্বিমত নাই বা বিৰোধ নকৰে কিন্তু আজি একাংশ বগা চোলা কোলা পেণ্ট কোলা ৰঙা চশমাধাৰীয়ে এনেকৈ গৈ পেলাই আঙুলি জোকাৰি জোকাৰি তহঁত ইয়াৰ পৰা যাব লাগিব তহঁতক এৰাতি সময় দিছোঁ বা 10 দিন সময় দিছোঁ ইয়াৰ পৰা তেনেকুৱা ধৰণৰ এক তাৰমানে এক উত্তেজনা পৰিস্থিতি সৃষ্টি কৰিব কিন্তু তাক সেইবোৰ দেখি শুনিও সেইবিলাক সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাৰ পিছতো নিমাত নিৰ্বিকাৰ ভূমিকাত প্ৰশাসনৰ লোকসকল থাকিব এয়া কেনেকুৱা এটা পৰিস্থিতিৰ দিশে গৈ আছে কিন্তু শিৱসাগৰীয়া ৰাইজ এনেকুৱা অশান্তিপ্ৰিয় নহয় তেওঁলোক এনেকুৱা অসহিষ্ণু নহয় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি সকলো একতাৰ এনাজৰীয়ে আজি শংকৰ আজানৰ যিখন অসম সেই কথা কিন্তু আজি শিৱসাগৰবাসীয়ে আজি বিশ্বাস কৰে কাৰণে এনেকুৱা ধৰণৰ অপশক্তিয়ে গা কৰি উঠাৰ পিছতো কিন্তু কোনো ধৰণৰ ভেদভাৱ তেওঁলোকৰ মাজত কিন্তু আনিবলৈ পৰা নাই তেওঁলোকৰ নাগৰিক সভা এখন পাতিছে নিশ্চয়কৈ এই ক্ষেত্ৰত আৰু যদিহে বেদখলকাৰী হয় তেওঁলোকে উচ্ছেদ হওক কিন্তু বেদখলকাৰী নামত বাংলাদেশী শব্দকেইটা যদি লগাই যদি প্ৰকৃত বাংলাদেশীয়ে হয় তেতিয়াহ'লে আইনী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰশাসনে সেয়া বিতৰণ কৰিব বা চৰকাৰে এখন পাতি দিছে চৰকাৰে সেই কাম কৰিব এই ক্ষেত্ৰত আপোনাৰ মোৰ দৰে এনেকুৱা সাধাৰণ মানুহে গৈ পেলাই কাৰোবাক দম দিয়াটো সেয়া আইনৰ গণ্ডিৰ ভিতৰত সেয়া কেতিয়াও নপৰে সেয়া আইন আৰু নীতি বহিৰ্ভূত কথা এনেকুৱা ধৰণৰ যিসমূহ সত্য নিৰপেক্ষ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়া আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ